এইটো আজি মই বনালোঁ ভাল লাগিছেনে আপোনালোক বহুত দিনৰ পৰা বনাম ভাবি আছিলোঁ বনোৱা হোৱা নাছিলে আজি ৰোজা মাহ পৰিলে তেতিয়া বনালোঁ এইটো মই কিহেৰে বনালোঁ আপোনালোকক দেখাম এইটোৰ নামটো হৈছে গ্লাছ কেক বা জেলি কেক বনাবলৈ ইজি হয় আহকচোন চাওঁ আপোনালোকক যিকোনো কালাৰফুল ফ্ৰুটছ লাগিব মই ষ্ট্ৰবেৰী লৈছোঁ কমলা লৈছোঁ এইটো কিৱি লৈছোঁ আপোনালোকৰ ঘৰত যি ফল মূল এভেইলেবল থাকে সেয়া ল'লেই হ'ব মই কলো দিছোঁ এয়াটো অমিতা কমলাটো প্ৰথমতে বাকলিখিনি এৰুৱাই ধুনীয়াকৈ এনেকৈ ৰাউণ্ডকৈ পিচকৈ কাটি ল'ব বা সজোৱাটো আপোনাৰ নিজৰ ওপৰত কথা সেইকাৰণে আপোনালোকে যিকোনো ফল মূল লৈ আগতীয়াকৈ ভাবি ল'লে সেইটো হিচাপত ফল মূলখিনি কাটিব মোৰ যিটো ষ্টাইলত মই ভাবিছোঁ মই সেইটো ষ্টাইলৰ আটাইখিনি ফল মূল ধুনীয়াকৈ কাটি লৈছোঁ অমিতাটো কাটিছোঁ আৰু যিটো হিচাপত কাটিব অমিতা কাটিবলৈ ইমান চেপ নাই আৰু অলপমান মই সৰু গোটাকৈ কাটি লৈছোঁ চব ফল মূলৰে কিছুমান চেপত কাটিছোঁ কিছুমান এনেই কাটিছোঁ আৰু কলখিনি মই ৰাউণ্ড চেপত কাটিছোঁ দেখিছেনে এইখিনি মোৰ সুন্দৰ কালাৰফুল ফ্ৰুটছখিনি কাটি হৈ গ'ল এতিয়া আহক পাছৰ ষ্টেপলৈ যাওঁ এটা যতন লৈছোঁ তাতে মই 3 কাপ পানী দিছোঁ তাতে মই অগৰ পাউডাৰ দিম এইটো মেইন বস্তু এইটোৱে হয় মই অগৰ পাউডাৰ 20 গ্ৰামৰ বটল এটা আনিছোঁ 20 গ্ৰামেই দি দিছোঁ তাৰপৰা এইখিনি ভাল ধৰণে মিক্স কৰি ল'ব গোল জালে হৈ গ'ল আৰু তাৰপৰা এতিয়া মই ইণ্ডাকশ্যনত মই পাতি দিছোঁ আপোনালোকে গেছতো পাতিব পাৰে একো নাই তাৰপৰা এইখিনি অলপ মিক্স কৰি লৈ তাতে চেনি 1 কাপ দিছোঁ চেনিখিনি গোল যোৱালৈকে অলপ দেৰি লৰাব আৰু অকণমান এটা উতল আহিলে হৈ যাব এয়া দেখিছেনে এয়া মোৰ প্ৰায় হৈছে আৰু মই এতিয়া এয়া গেছটো অফ কৰি থ'ম মোৰ এইখিনি ৰেডি হৈ গ'ল অলপ ৰুম টেম্পাৰেচাৰলৈ আহিব দিব তাৰপৰা এটা যতন ল'ব যিটোত আপুনি সাজটো দিব সেইটো সাজেই ল'ব তাত প্ৰথমতে এটা লেয়াৰ দি দিব তাতে এতিয়া আপোনালোকে ফল মূলেৰে সজাই দিব আপোনালোকে যিটো ষ্টাইল দিম ভাবে মই মোৰ ওচৰত থকা ফল মূলেৰে মই যিটো হিচাপতে ভাবিছোঁ সেইটো হিচাপতে সজাই দিলোঁ প্ৰথমতে এটা লেয়াৰ দি ল'লোঁ তাৰপিছতে আকৌ এয়া অগৰ পাউডাৰ আৰু চেনিৰ মিক্সাৰটো আকৌ দি দিছোঁ এনেকৈ আপোনালোকে দি দিব জেলটো জেলি কেক সেইকাৰণেতো জেলি হয় এইখিনি মেইন এই জেলিখিনি আপোনালোকে দিব তাৰপৰা মই মাজত অলপ সৰুকৈ কাটি থোৱা ফল মূলখিনি দিলোঁ বাহিৰত সজাই দিছোঁ মিক্সকৈ দি দিছোঁ মাজৰখিনি তাৰপৰা আকৌ এটা লেয়াৰ দিব তাৰপৰা আকৌ এইখিনি গোটেইখিনি এবাৰ দি দিলোঁ এয়া গোটেইখিনি অলপমান মিলাই দিব আৰু তাৰ ওপৰত আকৌ এয়া জেলিখিনি দি দিব পূৰা ফল মূলখিনি ঢাক জাকৈ দিব দেই কমকৈ নিদিব এতিয়া এইখিনি ৰুম টেম্পাৰেচাৰত 2-3 ঘণ্টা ৰাখি থ'ব যদি টান হ'ল তেতিয়া টান হোৱাৰ পাছত এখন কটাৰী ল'ব কটাৰী লৈ ছাইডটো এদিৰে লাহেকৈ এবাৰ এনেকৈ ঘূৰাই কাটি দিব তাৰপৰা হাতখন লৈ এইদৰে ঘূৰাই পেলাই চাব বস্তুটো ধুনীয়াকৈ ঘূৰি গৈছে দেখিছেনে বস্তুটো মানে লাগি থকা নাই এতিয়া এখন খালী প্লেট ল'ব প্লেটখন ওপৰত মোৰ দৰে দিব মই যিদৰে দিছোঁ তাৰপৰা একে কোবতে এইদৰে উলটিয়াই দিব এইটো এৰাই গ'ল দেখিলেনে এতিয়া লাহেকৈ বাতিটো দাঙি দিব দেখিছেনে কি ধুনীয়া হৈছে ন কালাৰটো ইমান ধুনীয়া হৈছে আৰু কি ধুনীয়া চেপত ওলাই গ'ল ন আপোনালোকৰ ভাল লাগিছেনে যদি ভাল লাগে লাইক কমেণ্ট কৰিব দেই আৰু পাৰিলে শ্বেয়াৰ এটাও কৰি দিব এইটো মোৰ এটা সুন্দৰ ফ্ৰুটছ জেলি কেক ৰেডি হৈ গ'ল এতিয়া এইটো আমি খাবলৈ সাজু হৈ গ'ল আৰু আপোনাক চাৰিও চাইডে এবাৰ দেখাই দিছোঁ চাওকচোন মই যিটো চেপতে ফল মূলখিনি দিছিলোঁ সেইটো চেপতে ওলাইছে আপোনালোকৰ ইচ্ছাত দিব এতিয়া আপোনালোকক মই বনাইছোঁ যেতিয়া মই কাটি পেলাই দেখাই দিছোঁ ন বৰ ধুনীয়াকৈ কাট খায় পিচটোও বৰ ধুনীয়াকৈ ওলায় দেখিছেনে কি ধুনীয়াকৈ জিলিকি থাকে সঁচাই দেখি বহুত ভাল লাগে ধুনীয়াকৈ জিলিকি আছে মোৰ এই জেলি ফ্ৰুটছ কেকটো আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট কৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ